এইজনক কৈ কৈ আৰু মোৰ আমনি লাগিলে। কাম কৰা মানুহজনে ইমান দিনৰ পৰা কৈ আছোঁ বুলি বিচাৰি আনিবচোন, বিচাৰি আনিব। কথা ক'লে নুশুনেও। ৰাতিপুৱা অফিচ যাবলৈ ইমান লৰালৰি হয় নহয় মোৰ, মানে কি ক'ম নহয়, একদম মূৰটো গৰমে হৈ যায় ৰাতিপুৱাই ৰাতিপুৱাই। নিজেই খোৱা, আকৌ টিফিন বনোৱা, আকৌ তেওঁলৈ দুপৰীয়ালৈ বনাই থৈ যোৱা, কিমান কষ্ট হয় মোৰ। ইমান দিনৰ পৰা কৈ আছোঁ, মই বোলো কাম কৰা মানুহজনী বিচাৰিবচোন। একদম মানে মোৰ কষ্টবোৰ বুজিয়ে নাপায়। নিজৰ কষ্ট হ'লে গম পাব, নিজে ঘৰতে বহি থাকে নহয়, কিডাল গম পাব। মা পাপাৰ কথা নুশুনি বিয়া হৈ আহি মই সঁচাকৈ পস্তাইছোঁ দেই। ল'ৰাটো দেখিবলৈ ধুনীয়া হ'ল, কি হ'ল, কামত একো এডাল নাই বাৰু, একো নাই, কাম নকৰিলেও নাই বাৰু, মই কাম কৰি আছোঁ, দুয়োটাই ধুনীয়াকৈ চলি আছোঁ। কিন্তু মোকতো অকণমান কামত সহায় কৰি দিব পাৰে। ৰাতিপুৱা মই 9টাত অফিচ গৈ পাবগৈ লাগে, তেওঁ এতিয়ালৈকে শুয়ে আছে। মানে চাহকণো নিজে লৈ নাখায়ো, একদম বিচনাৰ ওচৰত দি থৈ আহিবগৈ লাগে। বৰ খং উঠে মোৰ কেতিয়াবা। তাৰ উপৰিও আকৌ সেই অদৰকাৰী কথা সোপা শুনিবলৈ আছেই। অদৰকাৰী কথা সোপা শুনি 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 মই পাগলহে হ'ম আৰু। হেৰা, ইয়াতনো তুমি সোমাই কি ভুৰ ভুৰাই আছা? মহাশয় উঠি আহিলে আপুনি? কি হ'ল, মই ভুৰ ভুৰাই থকাৰ কাৰণে কি তোমাৰ টোপনি ক্ষতি হ'ল নেকি? হ'লতো আকৌ। ভালকৈ অকণমান শুবলৈ নিদিয়া তুমি, কৈছোঁ নহয়। অফিচলৈ যোৱা মানুহ গৈ থাকিব লাগে, ইমান গোটেই ঘটং ঘাটাং একেবাৰে মানে ৰক্ষা নাপায় মানে, কৈছোঁ নহয়। এটা কথা কোৱাচোন দীপাংকৰ, মই তোমাক কিমান দিনৰ পৰা কৈছোঁ বাৰু, কাম কৰা মানুহজনী আনিবা আনিবা ঘৰখনলৈ। মোৰ ইমান কষ্ট হয় ৰাতিপুৱা একদম ওলাই মেলি যাবলৈ, টিফিন চিফিন চব বনাব লাগে। তোমালৈ আকৌ দুপৰীয়া খাবলৈ যোগাৰ কৰি থৈ যাব লাগে। মোৰ কিমান কষ্ট হয় তুমি জানানে বাৰু? নিজেতো অকণমান সহায় কৰি নিদিয়ে, 10টা 11টালৈকে শুয়ে থাকিবা। থোৱা সেই অফিচটো অকণমান লেট হ'লে মানে তোমাক কোনো একো নকয়। আৰু ইমান সোনকালে তুমি অফিচ যোৱা, তুমি অফিচত ইমান সোনকালে গৈ কি কৰাগৈ হা? কোনো অফিচ আজিলৈকে দেখা নাই মই ইমান সোনকালে অপেন কৰা। অফিচৰ চাগে সেই ল'ৰাকেইটাৰ লগত কথা পাতি থাকাগে, নহয় জানো? দীপাংকৰ, তুমি যে নহয় সদায় সদায় একেখিনি কথা শুনাই 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 মোৰ একদম কাণখন গেলাই পেলাইছা। মই কৈছোঁ নহয়, তোমাৰ কাৰণে মই কোনো ল'ৰাকে নামাতো, গম পোৱা নে? যাতে তুমি মোক অকণমানো সন্দেহ কৰিব নোৱাৰা। কিন্তু তাৰ উপৰিও তোমাৰ মানে সন্দেহটো নুগুচিছে জীৱনত কিহৰ কাৰণে? এটা কাম কৰিবা, কাইলৈ পৰা তুমি মোৰ লগত অফিচলৈ ওলাবা আৰু দিনটো মোৰ লগত গৈ বহি থাকিবাগে, হ'বনে? তেতিয়া তুমি গম পাবা নহয় মই কাক মাতো কাক নামাতো, কাৰ লগত আহোঁ কাৰ লগত যাওঁ, হ'ব? তেতিয়াতো তোমাৰ সন্দেহটো অকণমান দূৰ হ'ব। মোৰ বেলেগ কাম নাই আৰু, মই অকল তোমাৰ সেয়াকে কৰি থাকিম নেকি? হ'ব, যি কৰা কৰি থাকিবা, মোৰনো কি আহে যায়। ৰাতিপুৱা ৰাতিপুৱা শুই উঠি আহিছোহে পাই, মাথাটো গৰম কৰি নল'বা দেই। অফিচলৈ যোৱা টাইমত মুডটো মোক চেঞ্জ কৰি নিদিবা। মই আকৌ মুডটো কি চেঞ্জ কৰিলোঁ? সঁচা কথা ক'লেতো গাত লাগিবই দিয়াচোন। হ'ব হ'ব দিয়া, মই তোমাৰ লগত আৰু কথা নাপাতো। মই তোমাৰ লগত কথা পাতিলে মই পাগল হৈ যাম আৰু, বেছি টাইম নাই আৰু। ৰীমা শুনাচোন। কোৱা, কি হ'ল? আৰু কিবা ক'বলৈ আছে তোমাৰ? হেৰি, কাম কৰা মানুহৰ কথা কৈ আছিলা নহয়। মই কাম কৰা মানুহজনৰ লগত কথা পাতিছিলোঁ। তাই সেই মাতিছোঁ আজি, তুমি অহাৰ পিছতে আহিবলৈ কৈছোঁ। তুমি কথা বতৰাবোৰ পাতি ল'বা। মানুহৰ মুখততো তাই ভাল বুলিয়ে শুনিছোঁ বাৰু। আমাৰ গলিটোতে কেইবাঘৰ মানুহৰ ঘৰতো তাই কাম কৰে, তো সেইকাৰণে মই ভাল বুলি ভাবিছোঁ বাৰু। তথাপিও তুমি এবাৰ কথা পাতি ল'বা, যদি হৈ যায় তেতিয়া সেইজনী মানুহকে বন্দবস্ত কৰি ল'ম। ফাইনেলি দেই, কিবা এটা তুমি কাম কৰিলা ঘৰত সোমাই সোমাই। মই এতিয়াহে অকণমান উশাহ ল'ব পাৰিছোঁ। ঠিক আছে, তাই কি আবেলি আহিব নেকি? তুমি অফিচৰ পৰা অহাৰ পিছতে তাইক মাতিছোঁ। তেতিয়া তোমালোকে কথা পাতি ল'বা নিজেই, মইনো আৰু কি কথা পাতিম তাইৰ লগত। ঠিক আছে বাৰু, হ'ব দিয়া। পিছে এতিয়া খাবলৈ কি বনালা? একো বনোৱাই নাই মই এতিয়ালৈকে, কি বনাওঁ তাকে ভাবি আছোঁ। তুমি মোক অকণমান হেল্প কৰি দিয়াচোন, মোৰ অকণমান দেৰি হ'ব নহ'লে আজি অফিচলৈ যোৱা। মই একো কৰি থাকিব নোৱাৰোঁ দেই, মই শুমগৈ। এইবোৰ বাচন বৰ্তন খালি ঘটং খাটাং নকৰিবা, মই অকণমান শুই লওঁগৈ। তুমি নিজে নিজে কৈ পেলাই খাই বৈ নিজে ওলাই যাবা। ভাল মানে এতিয়ালৈ মই বিয়া হৈ আহিলোঁ দেই, ইমান মানে বুজি নাপায় নিজৰ মানুহজনীক। বিয়া নাপাতোতে আকৌ কি কথা নুশুনিবা তাৰ, চব কামত মোক সহায় কৰি দিব, মোৰ লগত এনিটাইম থাকিবহি। এতিয়া এয়াহে মই কষ্ট কৰি কৰি মৰিছোঁ, সি আৰামত খাই বৈ শুইছে অকল। মা পাপাৰ কথা শুনা হ'লে আজি মোৰ এইটো অৱস্থা কেতিয়াও নহয়। সঁচাকৈ দেই, মা পাপাই কিন্তু মিছা কথা কেতিয়াও নকয়। তই পালিহি। পিছে কালিতো আমি কথা পাতিলোৱেই, তই চবটো গম পালিয়ে ক'ত ক'ত কি বস্তু আছে কি নাই। যদি কিবা বিচাৰি নাপাওঁ মোক মাতি পেলাই সুধিবি। আৰু অফিচলৈ মই 9টা বজাত যাব লাগে, মানে 9টাত মই পাবগৈ লাগে। তাৰ আগতে তই মোক খুৱাই বোৱাই ৰেডি কৰিব লাগিব, চব টিফিন চিফিন চব ৰেডি কৰিব লাগিব। পাৰিবি নহয়? বাইদেউ পাৰিম পাৰিম, আপুনি সেইবোৰ অকণো চিন্তাই নকৰিব। তই ৰাতিপুৱা এই কামকেইটা কৰি পেলাই ছাৰলৈ একেবাৰে দুপৰীয়ালৈ ভাতটো বনাই পেলাই তই গুচি গ'লে হ'ব। মানে আগবেলাটো আমাৰ ঘৰত কাম কৰি দিলে হ'ব, পিছবেলাটো মই আহি পামেহিয়ে বাৰু। ঠিক আছে বাইদেউ, হ'ব, আপুনি অকণো চিন্তা নকৰিব। ৰূপহী, এয়া হৈছে ছাৰকতো তই কালি লগ পাইছিলি চাগে? পাইছিলোঁ বাইদেউ, ছাৰক কালি লগ পাইছিলোঁ। তই এই ছাৰৰ কাৰণে খানাটো দুপৰীয়া বনাই পেলাই তই যাবগৈ পাৰিবি। এতিয়া যা, তই কামত লাগে। ঠিক আছে বাইদেউ। আজিৰ পৰা আৰু আজৰি ন তুমি? এতিয়াতো একদম ধুনীয়াকৈ অফিচলৈ সোনকালে যাব পাৰিবা, সেই ল'ৰাখিনিৰ লগত কথা পাতি থাকিব পাৰিবা, নহয় জানো? তোমাৰ এইবোৰ মই চব জানো, তোমাৰ বাহানা যে, সেইটো কাৰণে তোমাক কাম কৰা মানুহজন লাগে আকৌ, সোনকালে গৈ যাতে তুমি অফিচ পোৱাগৈ। তুমি এনিটাইম এইবোৰ কথাত কিয় লাগি থাকা বাৰু? বেলেগ কথা নাই নেকি আৰু তোমাৰ ভাবিবলৈ? ঘৰত সোমাই 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 ব্ৰেইনটো কি একদম ডাল হৈ গৈছে নেকি তোমাৰ? মোৰ ব্ৰেইনত ধৰি তুমি কথা নক'বা। কিমান দিনৰ পৰা কৈ আছোঁ ড্ৰেছিং ষ্টাইলটো চেঞ্জ কৰিবলৈ, কথা ক'লে তুমি নুশুনা। এইবোৰ চুটি চুটি কাপোৰ পিন্ধি যাবা আৰু ল'ৰাবোৰৰ মনবোৰ পগলা কৰিবা তুমি। মই এনেকুৱা কাপোৰে পিন্ধিম, তুমি ভাল পোৱা বেয়া পোৱা মই নাজানো। তুমি মোক কি ভাল পাওঁতে কি তুমি মোক দেখা নাছিলা নেকি? তেতিয়া কি মই কি একদম চেলোৱাৰ পিন্ধিছিলোঁ নেকি, নে চাদৰ মেখেলা পিন্ধিছিলোঁ? মই সৰুৰ পৰা এনেকুৱা কাপোৰে পিন্ধোঁ। তুমি এটা গৈ পেলাই মোক কাপোৰত নধৰিবাগে, বুজিছা? কাপোৰে নিজৰ চৰিত্ৰটো উদঙাই নিদিয়ে, মানুহৰ ব্যৱহাৰে নিজৰ চৰিত্ৰটো উদঙাই দিয়ে, বুজিছা?
হ'ব হ'ব, তোমাকনো আৰু মই কথা কৈ পাৰ পামনে? এই সন্দেহটোৱে এদিন তুমি মোক মাৰি পেলাবা চাবা। মই মৰিলে মানে তোমাৰ সন্দেহটো এদাই হ'ব আৰু বুজিছা। অফিচ গৈ পাওঁগৈহে ভিডিঅ' কলটো লগাই থোৱা, ঘৰৰ পৰা ওলাই যাম তাক ফোনটো লগাই থোৱা, আৰু মই কেনেকৈ কি কৰিব লাগিব কোৱাচোন। সেইকাৰণেতো কৈছোঁ তুমি মোৰ লগতে ওলাবা, অফিচত গৈ বহি থাকিবাগৈ দিনৰ দিনটো। যাওঁ মই ওলাই যাওঁ, সদায় সদায় মানে তোমাৰ এইবোৰ কথা শুনি 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 অধৈৰ্য হৈ গৈছোঁ মই। যোৱা 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 যোৱা, মোৰ কথা শুনিতো তোমাৰ অধৈৰ্য লাগিবই। সেইকেইটা ৰখি আছে নহয়, যোৱা অফিচত গৈ সিহঁতৰ লগত লেকচাৰ মাৰি থাকিবা। যোৱা যোৱা যোৱা। তোমাৰ লগত কোনে কথা পাতে? সঁচা কথা ক'লে বেয়া পালে কিটো হ'ব? সেইটো কাৰণে যায় আকৌ অফিচলৈ। জান কোৱা। হয় নেকি? ঠিক আছে আজি লগ কৰিম দিয়া। মই অফিচৰ পৰা বাহিৰে যাম। অ'কে পাৰ্টি। হা উলিয়াবা প্লেন এটা উলিয়াবা না, মই যাম। একদম ঘৰত সোমাই বৰ লাগি গৈছেগৈ আৰু মোৰ। অকল অফিচ আৰু ঘৰ কিমান আৰু অহা যোৱা কৰিম। অ'কে যাম। অ'কে বাই। ঠিক আছে অ'কে দিয়া, আজি লগ পাম দিয়া। এতিয়াহে গম পালোঁ, জানৰ লগত পাৰ্টি কৰিবা ন? দিনটোতো তোমাৰ বৰ লাগে, মোৰ লগত থাকিব লাগে নহয় জানো? মই ফোনটো লগাই থওঁ, মোৰ পৰা তুমি বৰ পোৱা, সেইকাৰণে জানৰ লগত ধুনীয়াকৈ পাৰ্টি কৰিবা। ৱাহ, আজিহে মই তোমাৰ কাহিনীটো গম পালোঁ। মই ইমান দিনে যিটো ভাবি আছিলোঁ সেইটো মানে সত্যই হয়। আৰে তুমি কি কথা ক'বলৈ আহিছা? জান কোনো ল'ৰা নহয়, জান এজনী ছোৱালীৰ নাম। তাইৰ নামটো জানমণি, সেইটো কাৰণে আমি আধা নাম দি পেলাই মাতো জান বুলি। হ'ব ৰীমা হ'ব, আৰু তুমি কিমান মিছা কথা ক'বা কোৱাচোন? কিমান মিছা কথা কোৱা হা? মোৰ লগত থাকি যদি তুমি অশান্তি পাইছা, মোক ডিভোৰ্চ দিয়া, মোক এৰি দিয়া তুমি। আৰে তুমি কি কথা ক'বলৈ আহিছা? ইমান সৰু কথাটো লাগি আছে যে তুমি? মোৰ ফোনটো চেক কৰিছা তুমি? মই কাৰ কথা পাতিছোঁ গম পাবা নহয়? মই ফোনটো চেক কৰি কি পাম কোৱাচোন? যিটো কৰি আছা সেইটোতো কৰিয়ে আছা তুমি, নহয় জানো? মোক ফাঁকি দি সেইকাৰণে মানে তুমি মানুহজনী এনেকুৱা হৈ গ'লা ন? তোমাক ভাল পাওঁতেতো তুমি কেতিয়াও এনেকুৱা নাছিলা। হা? কিমান ক'লোঁ মই কাম কৰিব নালাগে, তুমি মোৰ কথা নুশুনিলা। এতিয়া অফিচলৈ গৈ এয়া এইবোৰ লিলিমাই কৰি ফুৰিছা হা, য'ত ত'ত। দীপাংকৰ, অকণমান কথাবোৰ মোক চম্ভালি পেলাই কথা ক'বা। মই ক'তো লিলিমাই কৰি ফুৰা নাই, বুজিছা? এইজনী মোৰ লগৰ হয়, তাই গাঁৱৰ হয়, ইয়ালৈ আহিছে। তো সেইটো কাৰণে কৈছে পাৰ্টি কৰিম বুলি, লগ কৰিম বুলি। তাত তুমি ইমান সন্দেহ কৰিছা যে? হা? তোমাৰ কি গাঁৱৰো ফ্ৰেণ্ড আছে নেকি? মইতো আজিলৈকে গম নাপাওঁ যে তোমাৰ গাঁৱতো কোনোবা ফ্ৰেণ্ড আছে বুলি। মোৰ কি গাঁৱত ফ্ৰেণ্ড থাকিব নোৱাৰে নেকি? আৰু এই তোমাৰ বাহিৰত জব কৰে এতিয়া, তাই ইয়ালৈ আহিব। ইয়ালৈ আহিলে মানে তাই মোক লগ কৰিম বুলি কৈছে, সেইটো কাৰণে আমি পাৰ্টি কৰিম বুলি কৈছোঁ। তাত তুমি ইমান সন্দেহ কৰিবলগীয়া কি কথা আছে? মই বুজি পোৱা নাই। আৰু তুমি যে মোক জব নকৰিবলৈ কৈছা, জব নকৰি তুমি কেনেকৈ চলিবা? কি কৰি খাবা? হা? ঘৰটোতো মোৰ মা পাপাই দিয়া ঘৰত আছা তুমি, গম পাইছানে? নিজেতো একো এটা কৰিব নোৱাৰে। হা? এমাহ কৰিবা এটা অফিচত, আকৌ ৰিজাইন মাৰিবা, আকৌ এটা অফিচত এমাহ কৰিবা, ৰিজাইন মাৰিবা। তোমাৰ কাৰণে কি মই হাত সাৱটি ঘৰত কি বহি থাকিম নেকি? ৰীমা, হয় তোমাৰ মা পাপাই দিয়া ঘৰত মই আছোঁ, কিন্তু তুমি মোৰ জবক লৈ এনেকৈ কৰি নাথাকিবা সদায়। কাৰণ মই এনেকুৱা জব কৰিবলৈ মোৰ মন নাই, আৰু মই বিজনেছ কৰিবলৈ মোৰ বহুত ইচ্ছা আছে, কিন্তু বিজনেছ কৰিবলৈ ইমান পইচাও নাই। তো মই কি কৰিম কোৱাচোন? তুমি মোক যে তুমি সদায় ব্লেম দি থাকা। জানোৱেই মই এদিন যে মই এইখিনি কথা শুনিব লাগিব। তোমালোকৰ মা পাপাই দিয়া ঘৰত আছোঁ মই একো নকৰোঁ, মই ঘৰতে বহি থাকোঁ। জানো মই এইখিনি যে মই এদিন শুনিব লাগিব, আৰু সেয়া মই আজি শুনিলোৱে নহয়। হ'ব দিয়া, নাথাকোঁ, মই যামগৈ, মই এখন ঘৰৰ পৰা যামগৈ, তুমি থাকিবা অকলে ইয়াত। তেতিয়াহে তুমি তোমাৰ ভাল লগা মানুহবোৰক আনিব পাৰিবা ঘৰলৈ, নহয় জানো? এতিয়া মই আছোঁ কাৰণে তোমাৰ প্ৰব্লেম হৈছে, কাৰণ মই ঘৰতে সোমাই থাকোঁ দিনটো, মই একো নকৰোঁ, অফিচো নাযাওঁ, কামো নকৰোঁ। তো তুমি তোমাৰ লগৰ ভাল লগা মানুহবোৰক আনিবও নোৱাৰা ইয়ালৈ, হয় নাই? দীপাংকৰ, তুমি আকৌ গৈ যে সেইবোৰ কথা পালাগে। তোমাক মই বহুত ভাল পাওঁ দীপাংকৰ, তোমাৰ বাদে মোৰ আৰু বেলেগ কোনো নাই। তোমাক সদায় এইটো কথা মই বুজাই পাগল হৈ গৈছোগে, কিন্তু তুমি বুজি নোপোৱা। নাজানো তুমি কাৰ লগত সন্দেহ কৰা, আৰু এই সন্দেহ ভাৱটো তোমাৰ মনলৈ কেনেকৈ আহিলে মই একো নাজানো। তুমি এদিন নিজে সন্দেহ কৰি পাগল হৈ যাবা, গম পাইছানে? কিন্তু তুমি সন্দেহ কৰি একোৱেই নোপোৱা, লাষ্টত জিৰ' ওলাব চব। সেইকাৰণে কৈছোঁ এই মানসিকতাটো তুমি বদলি কৰা, প্লিজ কৈছোঁ, প্লিজ দীপাংকৰ। ৰীমা, তুমি মোৰ বাদে আৰু বেলেগ ল'ৰাৰ লগত কথা পতাটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ ভাল নালাগে, মোৰ বহুত জ্বলন হয়, গম পাইছানে? আৰু মোৰ বহুত ভয় লাগে তুমি মোক কিজানি এৰি থৈ পেলাই গুচি যোৱা, কাৰণ মোৰতো তেনেকুৱা একো চাকৰি বাকৰি নাই ন। তোমাৰ যোগ্যতা আছে, কিন্তু তুমি নিজেই ইয়াৰ ওপৰত গুৰুত্ব নাই দিয়া। কিমানটা অফিচত জইন কৰি ৰিজাইন মাৰিছা, কিমানটা অফিচত তুমি একমাহ দুমাহ কাম কৰি ৰিজাইন মাৰিছা। এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন? হ'ব দিয়া, আৰু নকওঁ, কাৰণ বেছিকৈ ক'লেও তুমি বেয়া পোৱা। মই যাওঁ দিয়া, তুমি থাকা ধুনীয়াকৈ খাই বৈ থাকিবা আৰু ঘৰতে। হ'ব দিয়া, বাই। ঠিক আছে যোৱা, ফোনটো লগাই যাবা, আৰু গৈ পোৱাৰ পিছত ভিডিঅ' কল কৰিবা। তোমাৰ মানে নহয়, কি ক'ম তোমাক, ইমানখিনি যে ক'লোঁ, তুমি আকৌ একেটাই হ'লা। হ'ব দিয়া। তুমি মোক ভুল বুজিলেও লাভ নাই, আজিকালি আকৌ মানুহৰ কথা ধৰিবই নোৱাৰি নহয় একো। এই কাপ চাহ লওক। দে, ভাল টাইমতে চাহ কাপ আনিলি তই, বৰ খাবলৈ মন গৈ আছিলে। চাহকাপ দিয়ে তই গুচি গ'লি যে ৰূপহী, আছোন এইফালে। ৰ'ব ছাৰ, মোৰ কাম কেইটামান আছে, কামকেইটা কৰি পেলাই গৈ আছোঁ। আহিবি কিন্তু। ঠিক আছে ছাৰ।
কি হ'ল তই যে এনেকুৱা কৰি আছ তোক ইমান মাতি থকা স্বত্তেও তই কেলৈ যোৱা নাই মোৰ ওচৰলৈ কচোন কি হৈছে তোৰ নহয় মানে ছাৰ মানে আৰু এটা কথা ৰূপহী মই তোক কিমান দিনৰ পৰা কৈ আছোঁ যে মোক ছাৰ নামাতিবি তই এতিয়া কচোন কি হ'ল তোৰ তই মোৰ ওচৰলৈ কিয় যোৱা নাই কচোন মানে 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 দীপাংকৰ মোৰ বৰ ভয় লাগে বাইদেউ যদি আমাৰ এই সম্পৰ্কৰ কথা গম পায় তাই একো গম নাপায় এইবোৰ আৰু তাইনো কনচা ভাল কাম কৰি আছে হা দিনটো অফিচলৈ ওলাই যায় আৰু গৈ পেলাই এই মতাবোৰৰ লগত গা ঘিলাই থাকিবগৈ লিলিমাই কৰি ফুৰিব মোৰ কি বেয়া নালাগে তই সেইবোৰ কথা বাদ দে তোক মোৰ বহুত ভাল লাগে ৰূপহী তোক মোৰ বহুত ভাল লাগে মোৰ একদম মই যেনেকুৱা বিচাৰিছিলোঁ তই তেনেকুৱাই হয় ৰূপহী তই চাচোন চাদৰ মেখেলাযোৰত কিমান শুৱনি লাগিছে তোক দেখিবলৈ তই একেবাৰে মোৰ মনটো পগলা কৰি দিয় ৰূপহী মোৰ বহুত ভাল লাগে মোৰ বহুত ভাল লাগে তোমাক মই বেলেগৰ ঘৰত যেতিয়া কাম কৰি থাকোঁ তুমি যেতিয়া সেই ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকা মই সদায় চাওঁ তোমাক জানানে মই সদায় ভাবোঁ তোমালোকৰ ঘৰত যদি মোক কাম কৰিবলৈ মাতিলেহেঁতেন কিন্তু চোৱাচোন ভগৱানে সেই দিনটো মিলাই দিলে তই সঁচাকৈ কৈছনে ৰূপহী মই সঁচাকৈ কৈছোঁ মই সঁচা কথা কৈছোঁ তই এইবোৰ অকণো চিন্তা নকৰিবি তোক মই সদায় ভাল পাই থাকিম আৰু আমাৰ এই সম্পৰ্কৰ কথা কোনো গম নাপায় বাইদেউতো আৰু গম নাপায় তই চিন্তাই নকৰিবি এতিয়া মোৰ ওচৰলৈ আহচোন আৰু বেছি টাইম থাকিব নোৱাৰিমেই মোৰ দেখোন এতিয়া যাবই হ'ব বাইদেউ অলপ পিছত আহিয়ে পাবহি মই এতিয়া যাবগৈ লাগিব ছাৰ আকৌ মানে ছাৰ মই তোক কিমানবাৰ কৈ আছোঁ মোক ছাৰ নামাতিবি আৰু সেইকাৰণে মই তোক অথনিৰ পৰা মাতি আছিলোঁ মোৰ ওচৰলৈ তই আকৌ নাজানো আৰু কিনো কৈ থাক নহয় এতিয়া বাইদেৱে পাবহি হ'ব দিয়া আজিলৈ মই যাওঁগৈ নহ'লে বাইদেউ আহি পেলাই দেখিলে কথাটো বেয়া হৈ যাব আকৌ মই কাইলৈ আহিম নহয় ঠিক আছে মই যাওঁ দিয়া ৰূপহী তোক মোৰ যাবলৈ দিবলৈ অকণো মন নাযায় একদম মোৰ ওচৰতে ৰাখিবলৈ মন যায় সদায় কিন্তু কি কৰিম উপায়ো নাই মোৰতো যাবলৈ মন নাযায় মইহে গম পাওঁ মই ঘৰত কেনেকৈ থাকোঁগৈ গৈ পেলাই হ'ব দিয়া এতিয়া মই যাওঁ নহ'লে কথা পাতিলে দেৰি হৈ যাব ঠিক আছে যা কাইলৈ সোনকালে আহিবি ঠিক আছে মই আকৌ কিজানি ভুল কাম কৰি আছোঁ নেকি বাৰু নাই মই ভুল কাম কেনেকৈ কৰিছোঁ হা মোৰ ৱাইফে গৈতো বেলেগৰ লগত লিলিমাই কৰি থাকে বেলেগ ল'ৰাৰ লগতেই ঘূৰি থাকে তো মই এইখিনি কেলৈ কৰিব নোৱাৰোঁ মই যি কৰিছোঁ শুদ্ধ কামেই কৰিছোঁ মই একো ভুল কাম কৰা নাই ইমান কামুৰিছে নহয় চাহ কাপ খায়ো শান্তি লগা নাই কিনো হৈছে জানো আৰু দীপাংকৰে ফোনটো কিয় পাৰিছে কৰা নাই ইমান ফোন কৰিছে তাক মই শুনিবা কি হ'ল বাৰু তাৰ কেনেবাকৈ প্ৰব্লেম হোৱা নাইতো নে হৈয়ে আছে নেকি আকৌ ইমান দেৰিলৈকে ইফালে আকৌ ৰূপহীও ফোনটো ধৰা নাই তাইকো ইমান ফোন কৰিছে তাই আহিলে নে নাই অহা নে আজিতো মই সোনকালে আহিব লগা হ'ল অফিচলৈ সেই তেৰিকা কিবা এটা গম পোৱা হ'লে মোৰ গাটো ইমান ভাল লাগি থকা নাই কি কৰোঁ বাৰু ঘৰে যাওঁগৈ নেকি ঘৰে যাওঁগৈ নহ'লে ইয়াত বৰ অশান্তিহে পাইছোঁ মই ঘৰত অকণমান ৰেষ্ট ল'লে ভাল লাগিব নেকি গাটো দীপ্তি দীপ্তি এইফালে আছোন তই বাইদেউ কওক মই ঘৰহে যাওঁ বুজিছনে মোৰ একেবাৰে গাটো ভাল লগা নাই মাথাটো কামুৰিয়ে আছে চাহ কাপ খালে যদিও ভাল লগা নাই তই সেই চাহ আহিলে মানে কৈ দিবি মই তেওঁক বাৰু মেছেজ এটা কৰি থৈছোঁ হ'লেও তই চাহ আহিলে মানে এবাৰ কৈ দিবি মই ঘৰ আহিলোঁ বুলি দেই ঠিক আছে হ'ব বাইদেউ আপুনি অকলে যাব পাৰিব নহয় পাৰিম অকলে যাম মই তই সেইবোৰ চিন্তা কৰিব নালাগে দে তই খালি চাহ আহিলে মানে কথাটো কবি ঠিক আছে বাইদেউ এই মানুহটো মানে মই একদম ফোন মাৰি আহি ঘৰ পাই গ'লোহি তেওঁ এতিয়ালৈকে ফোনে ৰিচিভ নকৰিলে আৰু আজি চাগে ৰূপহী নাহিলে নেকি ঘৰখনত দেখোন মানুহ এটাও নাই কোনো কি বা কৰি আছে নহয় শুই আছে চাগে এতিয়ালৈকে খোৱা বোৱা মানে একো যতন নলয় মই কৈছোঁ নহয় কি যে হ'ব নহয় মই নহ'লে মানে ই কেনেকৈ থাকিব বাৰু মোৰতো কামুৰি আছে যদি সেই একো খোৱাই নাই এতিয়ালৈকে আকৌ তালৈ কিবা এটা বনাব লাগিব নহয় ৰূপহীজনো কেলৈ নাহিলে বাৰু আজি আকৌ আৰু ফোনটো কৰিলে ধৰিব লাগে তাইও মানে এইবোৰ কাম কৰা মানুহৰ পৰা সেইকাৰণে বিশ্বাস কৰিব নোৱাৰি দেই এদিন নাহিব দৰমহাটো আকৌ একদম কচি নিব সিহঁতি একেবাৰে এডভান্স লাগে সিহঁতক কিন্তু সেয়া কামৰ সময়ত সেয়াহে পাল মাৰে আৰু নাহিলে মানে কৈ দিব লাগে নাহোঁ বুলি মানে বৰ নটংকি দেই সিহঁতৰ যাওঁ অকণমান ৰেষ্ট লৈ লওঁগৈ ইমান মোৰটো কামুৰিছে কিনো হৈছে জানো ৰূপহী আহচোন তই মোৰ ওচৰলৈ তই ইমান লাজ কেলৈ কৰিছ দীপাংকৰ তোমাৰ এই কোমল হাতৰ মৰম পালে মোৰ মনটো বৰ ভাল লাগে তোমাৰ পৰা আঁতৰি মোৰ যাবলৈ মন নাযায় জানানে মোৰো ৰূপহী মোৰো তই ঘৰ যোৱাৰ পিছত মোৰ অকণো ভাল নালাগে ঘৰখনত থাকি দীপাংকৰ ৰূপহী এইবোৰ কি কৰিছ ৰীমা তুমি ইমান সোনকালে আহিলে যে কিয় মই সোনকালে আহিব নালাগিছিলে নেকি মই নহা হ'লেচোন এইবোৰ মই গমেই নাপালোহেঁতেন নহয় জানো কিমান দিনৰ পৰা চলি আছে এইবোৰ নহয় তুমি ভুল বুজিছা ৰীমা তুমি ভুল বুজিছা আচলতে তেনেকুৱা কথা একো নহয় বাছ দীপাংকৰ বাছ হৈ গ'ল বহুত হ'ল তুমি মই নিজ চকুৰে দেখা বস্তুবোৰ তুমি মিছা বুলি ক'বলৈ ক'ত সাহস কৰিলা ক'ত সাহস পালা তুমি হা মই নিজ চকুৰে দেখি আহিছোঁ তোমাক দুটা ইয়াত কি কৰি আছা আৰু ৰূপহী তই যে এনেকুৱা এজনী ওলাবি বুলি মই কেতিয়াও ভবা নাছিলোঁ নহয় বাইদেউ মানে চুপ বুলি কৈছে চুপ
এটা কথা মুখে নামাতিবি চাই থাক আজি মই তহঁতৰ অৱস্থা কি কৰি আছো মই নথকা সুযোগত তই মানে এইবোৰ কৰি আছিলি এইবোৰ কৰি আছিলি তোৰ বেয়া নালাগিলে নে তইতো এজনী মাইকী মানুহ হয় তই মাইকী মানুহজনী হয় তই মোৰ দুখবোৰ বুজি নাপালি তই মোৰ ঠাই ল'বলৈ গ'লি তই চাল্লা চাই থাক তোক কি কৰি আছো মই মোৰ বেডৰুমত আহি মোৰ হাজবেণ্ডৰ লগত তই লিলিমাই কৰিব পৰা হৈ গলি তোক ইমানখিনি সাহস দি দিলে নেকি দীপাংকৰে তোক মই পিছত চাই ল'ম দীপাংকৰ তই যে এনেকুৱা এটা ওলাবি বুলি মই তোক কেতিয়াও ভবা নাছিলো চি তোৰ মোক আজি নিজকে বহুত লাজ লাগিছে গম পাৱ নে মই মা পাপাৰ কথা নুশুনি তোলে বিয়া হলো আৰু তই এতিয়া অন্য নাৰীৰ সৈতে তই এইবোৰ কি চলাই আছিলি মোক সন্দেহ কৰি 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 মোক তো পাগল কৰিলিয়ে এতিয়া তই নিজে মানে আচ্ছা মোক মানে সন্দেহ কৰি 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 যাতে মই তোক সন্দেহ নকৰো সেইটো মানে তই এটা মানে ফেচ বনাই ৰাখিলি মোৰ আগত কিন্তু মই যদি তেনেকুৱা কাম একোৱে কৰা নাছিলো তই যিটোকে কৰিবলৈ ক মই সেইটোকে কৰো বুজিছ অফিচ যাওঁতে ফোন লগাই থওঁ অফিচ গৈ পোৱাৰ পিছত ভিডিঅ' কল কৰো অফিচ পালোহি বুলি তই ঘৰত সোমাই যে এনেকুৱা কৰিবি বুলি মই সেইটো কেতিয়াও ভবা নাছিলো মই যিবোৰ কাম কৰা নাই সেইবোৰ কামত লৈ তই মোৰ লগত এনে সন্দেহ কৰ এনে কাজিয়া কৰ কিন্তু তই কি কৰি আছিলি এইজনী চাকৰণিৰ লগত তই কি কৰি আছিলি মোৰ বেডৰুমত ইমান নিৰ্লজ্জ ইমান চৰিত্ৰহীনা ল'ৰা এটাৰ লগত মই যে বিয়া হলো নিজকে ধিক্কাৰ দিছ যে ধিক্কাৰ আজি সঁচাকৈ ৰিয়েলাইজ কৰিছো তোৰ লগত বিয়া হৈ জীৱনত মই আটাইতকৈ ডাঙৰ ভুলটো কৰিলো মা পাপাৰ কথা নুশুনি মই তোক ভাল পাইছিলো ভাল পাওঁ কাৰণে মই তোলৈকে বিয়া হৈছিলো আৰু তইতো ইয়াত একো ইনকামো নকৰ তই ইনকাম নকৰা স্বত্তেও মই অফিচ যাওঁ মই অফিচৰ পৰা যিখিনি পইচা পাওঁ যেনেকৈ যি কৰোঁ সকলোবোৰ মই কৰোঁ তইতো ইয়াত একোৱেই কৰিব নালাগে তইতো ওপৰতে খাওঁহে অকল খাওঁ শুৱ আৰু কি কৰ তই ইমান আৰামত ৰাত থাকিও তই এইবোৰ কৰিলি তই মোৰ মা পাপাই গম নাপায় যে তই অফিচত কেতিয়াবা ৰিজাইন মাৰিলি বুলি গম পাওঁ নে তই যে ঘৰত যে অকল যে শুৱ খাওঁ এইবোৰ কৰ বুলি মোৰ মা পাপাই আজিলৈকে গম নাপায় মই মা পাপাক ইমানখিনি কথালৈকে লুকুৱাই ৰাখিছোঁ যাতে মা পাপাই তোক বেয়া বুলি নাভাবক গম পাইছ কিন্তু তই কি কৰিলি দীপাংকৰ তই কি কৰিলি ৰীমা মানে মোৰ মানে বহুত ভুল হৈ গ'ল ৰীমা তুমি মোক প্লিজ মাফ কৰি দিয়া ৰীমা মাফ কৰি দিয়া চুপ একদম মনে থাক তোৰ যে এখন মুখে মোক মাফ খুজিবলৈ লাজ লগা নাই চি সঁচাকে দেই তইতো মাফিৰ যোগ্যই নহয় তই ইমান কেনেকৈ তললৈ যাব পাৰিলি তই সম্পৰ্ক স্থাপন কৰিছ কাৰ লগত লোকৰ ঘৰে ঘৰে চাকৰ কৰি ফুৰা মানুহৰ লগত চি মাই গড কি ক'ম আৰু তোক মোক সন্দেহ কৰ সদায় মই বেলেগৰ লগত লিলিমাই কৰি ফুৰো তোক মই উচিত প্ৰমাণ দিবই লাগে প্ৰতিটো ঠাইত মই তোক উচিত প্ৰমাণ দিব লাগে যে মই ইয়াতে আছো মই এইটোৱে কৰিছোঁ কিন্তু মই তোক অন্ধভাৱে বিশ্বাস কৰিছিলোঁ অন্ধভাৱে তই কি কৰিলি তই ইমান নিজে দে তই ইমান ভৰা ভৰা দেখাই তই এতিয়া কি কৰিলি তই তই এই শাস্তি তই পাবই লাগিব আজি ৰীমা প্লিজ মোক মাফ কৰি দিয়া ৰীমা মোৰ বৰ ভুল হ'ল ডাঙৰ ভুল হ'ল ৰীমা প্লিজ মোক মাফ কৰি দিয়া না মই আচলতে মোৰ সন্দেহটোৱে মোক খাই পেলালেও মই তোমাক কেতিয়াও বিশ্বাসত ল'বই পৰা নাছিলোঁ নাজানো মই তোমাক হেৰুৱা ভয়তে এইবোৰ কৰিছিলোঁ চাগে মই ভাবিছিলোঁ যে কি তুমি অফিচত গৈ বেলেগ পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিবা আৰু মই এনেকৈ জলি মৰি থাকিম নেকি সেইটো কাৰণেহে মোৰ মনলৈ এইবোৰ ভাৱ আহিলেও মোক প্লিজ মাফ কৰি দিয়া মোক প্লিজ মাফ কৰি দিয়া ইমান ভাল পোৱা স্বত্তেও তই মোৰ পৰা কি কমি পাইছিলি কি কম দিছিলি মই তোক কচোন কি কম দিছিলি মই তোক ইমান ভাল পোৱা স্বত্তেও তই মোক এনেকুৱা কেনেকৈ কৰিব পাৰিলি তই যদি মোক ভালে পাওঁ তই মোক সন্দেহ কিহৰ কাৰণে সন্দেহ কৰ ইমানখিনি উচিত প্ৰমাণ দিয়াৰ পিছত তই মোক কিহৰ কাৰণে সন্দেহ কৰ সেয়া কি তোৰ ভাল পোৱা ৰীমা প্লিজ মোক মাফ কৰি দিয়া ৰীমা মোৰ তোমাক হেৰুৱাবলৈ অলপো মন নাই সেইটো কাৰণে মোৰ সন্দেহবোৰ দিনক দিনে বাঢ়ি গৈ আছিল আৰু সন্দেহৰ যে ইমান চৰম পৰ্যায় পাবগৈ মই ভবাই নাছিলোঁ মোক প্লিজ মাফ কৰি দিয়া ৰীমা আৰু ঐ চাকৰণী তোৰ এই ইমান ভোলা ভালা মুখখন দেখি পেলাই কোনো গম নাপায় যে তোৰ ইমান চৰিত্ৰটো বেয়া বুলি যে তই এগৰাকী চৰিত্ৰহীনা নাৰী বুলি মহিলা বুলি তোক কোনেও নকয় তোৰ ইমান মৰম লগা চেহেৰাটো আই গম পাওঁ নে এইবোৰ সলনি কৰিবি এতিয়া ৰেডি হৈ থাক জেলৰ ভাত খাবলৈ দুইটা বাইদেউ প্লিজ এনেকুৱা নকৰিব বাইদেউ জেললৈ দিলে মানে মই কি কৰি খাম মই কেনেকৈ খাম এনেকুৱা নকৰিব মোৰ বৰ ডাঙৰ ভুল হৈ গ'লো মই একেবাৰে মানে মোক মাফ কৰি দিয়ক মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ আৰু মই আপোনালোকৰ ঘৰৰ পৰা গুচি যামগৈ মই বেলেগত কাম বিচাৰিমগৈ আপুনি খালি এনেকুৱা নকৰিব বাইদেউ কি ঠিক আৰু চাগে কাৰ ঘৰত কি কৰি থৈ আহিছ কাৰ চাগে কিমান সংসাৰ ভাঙিছ ঠিকান নাই নহয় তোৰ কথা তই জেলত তই যাবই লাগিব তই তাৰে যোগ্য হয় বাইদেউ এনেকুৱা নকৰিব ৰীমা প্লিজ মাফ কৰি দিয়া না ৰীমা মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ ৰীমা মই তোমাক বহুত ভাল পাওঁ ৰীমা এনেকুৱা নকৰিব না প্লিজ ৰীমা প্লিজ বেলেগ যদি তই কিবা ভুল কৰিলেহেঁতেন সেইটোত মাফ কৰিব পাৰি কিন্তু এইটো ক্ষেত্ৰত মাফ কৰিব মই নোৱাৰোঁ যদি বেলেগে পাৰে মই নাজানো কিন্তু মই নোৱাৰোঁ গম পাইছনে মই নথকা সুযোগত বেলেগ নাৰীৰ লগত তই এইবোৰ কৰিবি আৰু মই তোক মাফ কৰি দিম জেলৰ ভাত খাবলৈ তয়ো হাজিৰ হৈ থাক